পাৰ হৈ আহি ভাৰতীয় লোকক আক্ৰমণ কৰিছে একাংশ বাংলাদেশী দুৰ্বৃত্তই আৰু তাতোতকৈ ডাঙৰ কথা বাংলাদেশী দুৰ্বৃত্তৰ হাতে হাতে আছিল পিস্তল অন্য ধৰণৰ তেখেতলোকৰ অস্ত্ৰ শস্ত্ৰ আৰু এই ভাৰতৰ সীমান্তত আহি গুলি ফুটাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিলে বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে অভিযোগ উত্থাপন হৈছে বাংলাদেশী এই দুৰ্বৃত্তৰ দলটো ভাৰতৰ সীমান্তত প্ৰৱেশ কৰাৰ সময়ত বাংলাদেশৰ গাৰ্ডছেও তেওঁলোকক সহায় কৰিছিল ভয়ংকৰ দৃশ্য আমাৰ ওচৰত আহি পৰিছে এই সকল বাংলাদেশী এয়া হৈছে ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ অৱস্থা এইদৰে বাংলাদেশী ইয়াত প্ৰৱেশ কৰিব পাৰে তাৰে 4টা বাংলাদেশীক পিছত স্থানৰ ৰাইজে এইদৰে হাবিৰ মাজৰ পৰা ধৰি আনিছে এইকেইটা বাংলাদেশীক কৰায়ত্ব কৰা হ'ল কিন্তু এইদৰে প্ৰায় 20-30 জনীয়া এটা দলে মেঘালয়ৰ যেটো সীমান্ত আছে খাসী পাহাৰত প্ৰৱেশ কৰিছিল এই বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে আৰু আহি প্ৰথমতে ভাৰতীয় লোকসকলক আক্ৰমণ কৰি লয় আৰু শূন্যলৈ গুলি ফুটাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া এটা হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ'ল এই বাংলাদেশী দুৰ্বৃত্তৰ দলটো এই খাসী পাহাৰত থকা মেঘালয়ৰ দক্ষিণ পশ্চিম খাসী পাহাৰত থকা এটা অঞ্চল আছে নামটো ৰংদৈ গাই সেই ৰংদৈ গাই এটা শিলৰ কৰিত আত্মগোপন কৰিবলৈ চেষ্টা কৰিছিল তাৰে প্ৰায় 5টা মান বাংলাদেশী দুৰ্বৃত্ত ইতিমধ্যে পলাই যাবলৈ সক্ষম হৈছে কিন্তু ভাল খবৰ যে 4টা বাংলাদেশী দুৰ্বৃত্তক স্থানীয় ৰাইজে ধৰি উত্তম মধ্যম খুদাইছে আৰু এইদৰে হাতত ৰছী বান্ধি তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত লৈ অনা হৈছে এয়া হৈছে বৰ্তমান ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ পৰিস্থিতি মন গলে আসলতে এইদৰে বাংলাদেশী দুৰ্বৃত্তই প্ৰৱেশ কৰি ভাৰতৰ সীমান্তত আতংকময় পৰিবেশৰ সৃষ্টি কৰিব পাৰে আৰু এটো নতুন ঘটনা নহয় ইয়াৰ 3-4 মাহ মান আগতেও এই একেখিনি স্থানতে আসলতে একাংশ বাংলাদেশী অনুপ্ৰৱেশকাৰী আমি তেওঁলোকৰ এটা দৃশ্যাংশ ভাইৰেল হৈছিল য'ত এখন খোলা পথাৰেদি বাংলাদেশৰ সীমান্ত পাৰ হৈ সেই বাংলাদেশী দুৰ্বৃত্তকিটা ভাৰতত প্ৰৱেশ কৰিছিল অভিযোগ উত্থাপন হৈছে প্ৰতিদিনে এনেকুৱা শ বাংলাদেশী নাগৰিক ইয়াত প্ৰৱেশ কৰে আৰু আহি ভাৰতৰ সীমান্তত আতংকময় পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টা এই সকল লোক বাংলাদেশৰ ফালৰ পৰা অহা লোকসকল একাংশ গৰু সৰবৰাহত জড়িত একাংশ মানৱ সৰবৰাহত জড়িত একাংশ ড্ৰাগছ বা অন্য ধৰণৰ যিবোৰ নিচাজাতীয় সামগ্ৰী আছে সেইবোৰ সৰবৰাহত জড়িত আৰু তেওঁলোকৰ হাতে হাতে অস্ত্ৰ শস্ত্ৰ আছিল কালিৰ যেটো ঘটনা সংঘটিত হ'ল সীমান্ত অতিক্ৰম কৰি মেঘালয়ৰ যিখন স্থানীয় লোক আছে তেওঁলোকক প্ৰথমতে খাসী লোকসকলক আক্ৰমণ কৰিবলৈ লৈছিল এই সকল বাংলাদেশী দুৰ্বৃত্তই আৰু মেঘালয় যি ৰংদৈ গাই আছে তাত 10 জনীয়া দুৰ্বৃত্তৰ দলটা প্ৰথমতে প্ৰৱেশ কৰিল বাংলাদেশৰ ফালৰ পৰা আৰু আহি শূন্যলৈ গুলি ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰিলে লগতে 4 জনকৈ স্থানীয় খাসী লোকক তেওঁলোকে বেয়াকৈ মাৰপিট কৰিলে তাৰ পাছত অবৈধ বাংলাদেশীক বাধা দিবলৈ যোৱাৰ কাৰণে এজন লোকক তেওঁলোকে চুৰিৰে আক্ৰমণ কৰিলে সম্পূৰ্ণ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ এই বাংলাদেশৰ ডকাইতৰ দল বুলি ক'ব লাগিব বাংলাদেশৰ ডকাইতৰ দলটো ভাৰতত প্ৰৱেশ কৰিছিল চুৰিৰে তেওঁলোকে আক্ৰমণ কৰে আৰু তাৰ পাছত যেতিয়া ৰংদৈ গাঁৱৰ পৰা যেতিয়া মানুহ গোট খায় তেওঁলোকে পলায়ন কৰি সেই অঞ্চলটোৰ খুঞ্জয় বুলি এখন গাঁও আছে সেই খুঞ্জয় গাঁৱত থকা এটা শিলৰ কৰিত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে স্থানীয় ৰাইজে তাৰ পাছত খেদি এই 4টা বাংলাদেশী দুৰ্বৃত্তক চৰ গুৰ খোদাই উত্তম মাধ্যম খোদাই স্থানীয় ৰাইজে এদৰে হাতত ৰছী বান্ধি আৰু বিএছএফও তাত সহযোগ কৰিছে বিএছএফেও এই 4টা দুৰ্বৃত্তক লৈ আনিছিল হুদা পোছা অব্যাহত আছে তদন্তত ওলাইছে যে এই যিকিটা বাংলাদেশী দুৰ্বৃত্ত আছিল এইকিটা বাংলাদেশৰ বাসিন্দা তেওঁলোকৰ হাতত বাংলাদেশৰ নথি পত্ৰ পাইছে বাংলাদেশৰ টকা পাইছে আৰু লগতে আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ পৰা হ্যান্ডকাফ জব্দ কৰা হৈছে মেগজিনৰ কভাৰ জব্দ কৰা হৈছে পিস্তলৰ হোলষ্টাৰ জব্দ কৰা হৈছে ৰেডিঅ' সেট জব্দ কৰা হৈছে মোবাইল ফোন জব্দ কৰা হৈছে ফেক্স মাস্ক জব্দ কৰা হৈছে কুঠাৰ তাৰ কটা কাটাৰ বাংলাদেশৰ মুদ্ৰা আৰু অন্যান্য সামগ্ৰী তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে ইয়াৰ পৰা এটা কথা প্ৰমাণ হয় যে এই সকল যি বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰিছিল যিসকলৰ হাতত অস্ত্ৰ আছিল এই অস্ত্ৰধাৰী বাংলাদেশৰ দুৰ্বৃত্তৰ দলটোক আপকিয়াকৈ বাংলাদেশত থকা জেহাদী নহলে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে তেওঁলোকে সহায় কৰিছে কাৰণ তেওঁলোকৰ হাতত যি হ্যান্ডকাফ পোৱা গৈছে মেগজিনৰ কভাৰ পোৱা গৈছে পিস্তলৰ যি হোলষ্টাৰ পোৱা গৈছে সকলো বাংলাদেশত নিৰ্মিত বা বাংলাদেশৰ সেনা বাহিনী তথা বাংলাদেশৰ আৰ্মিয়ে হেসমূহ ব্যৱহাৰ কৰে তেনে পৰিস্থিতিত সাধাৰণ বাংলাদেশী নাগৰিকৰ হাতত হেসমূহ বস্তু কৰ পৰা আহিল সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু এটো একেবাৰে নতুন ঘটনা নহয় বাংলাদেশ সীমান্তত আমি যেতিয়াৰ প্ৰায় শেখ হাসিনা সরকার তার পৰা গুছি গৈছে আগষ্ট মাহৰ পৰা আমি দেখি আছো যেতিয়া পাই মোহাম্মদ ইউনুছৰ সরকার হল সীমান্তত ভাৰত বাংলাদেশ সীমান্তত এনেকবোৰ ঘটনা অধিক বৃদ্ধি পাবলৈ ধৰিছে
আমাৰ কাইটিয়াটাৰত তেওঁলোকে কিছুদিন পূৰ্বে যেতিয়া আমাৰ বঙাইগাঁৱত 10টা বাংলাদেশী নাগৰিকক আটক কৰা হৈছিল তেতিয়া বাংলাদেশী নাগৰিকে প্ৰথমবাৰৰ কাৰণে নিউজ 18ৰ সন্মুখত স্বীকাৰোক্তি দিছিল যে হয় আমি বাংলাদেশৰ পৰা আহিছো কেনেকৈ আহিছে বুলি যেতিয়া তেওঁলোকক সোধা হ'ল তেতিয়া তেওঁলোকে কৈছিল যে বাৰিষাৰ সময়ত এতিয়া কাটা তাৰসমূহ পানীত বুৰ গৈছে তাৰে সুযোগ গ্ৰহণ কৰি আমি তাৰ ওপৰেদি আহিছিলো আৰু নিউ বঙাইগাঁৱৰ পৰা তেওঁলোক দিল্লীলৈ যাবলৈ চেষ্টা কৰিছিল এইটো এটা প্ৰথম কথা আৰু গোটেই সমগ্ৰ দেশজুৰি যেতিয়া বাংলাদেশী বিৰোধী অভিযান চলিল যেতিয়া হাজাৰ হাজাৰ বাংলাদেশী ধৰা পৰা হ'ল কেৱল অসমৰ কথা মই নকওঁ অসমখনটো বাংলাদেশী চৰণীয়া পথাৰ মেঘালয়খনৰ কথা ক'বলৈ নাযাওঁ কিন্তু উত্তৰ ভাৰতত যেতিয়া বাংলাদেশী পোৱাৰ তথ্য লাভ কৰা হ'ল মহাৰাষ্ট্ৰত যেতিয়া বাংলাদেশীৰ ঘৰ ভাঙিব লগা অৱস্থা হ'ল উত্তৰ প্ৰদেশত যেতিয়া বাংলাদেশীৰ কলনী পোৱা গ'ল তেতিয়া কিন্তু এটা উদ্বেগজনক তথ্য প্ৰকাশ পালে যে মেঘালয় আৰু অসম সীমান্তইদি 80% বাংলাদেশী ভাৰতত প্ৰৱেশ কৰে অনুপ্ৰৱেশকাৰী সকলো কোনো ধৰণৰ লিগেল নথিপত্ৰ তেওঁলোকৰ নাই আৰু সুযোগ পালে তেওঁলোকে প্ৰৱেশ কৰে এতিয়া কালিৰ যেটো ঘটনা সংঘটিত হ'ল এই 10 জনীয়া বাংলাদেশী নাগৰিকৰ দলটোৱে তাত আহি আক্ৰমণ কৰাৰ কাৰণে গম পোৱা গ'ল যে তেওঁলোক বাংলাদেশী কিন্তু সীমান্ত পাৰ হৈ যদি সঁচাকৈ বাংলাদেশী আহে তেন্তে কোনো নথিপত্ৰ কোনো ধৰণৰ তদন্ত নাই বা বিএছএফৰ কেম্পো সেইখিনি অঞ্চলসমূহত পৰ্যাপ্ত নহয় বুলি স্থানীয় ৰাইজে ক'ব বিচাৰিছে এয়া হৈছে বৰ্তমান ভাৰত বাংলাদেশৰ সীমান্তৰ পৰিস্থিতি য'ত সীমান্তৰ ৰাইজে এতিয়া বাংলাদেশীৰ আক্ৰমণৰ বলি হ'ব লগা হৈছে আৰু এয়া হৈছে বাংলাদেশীৰ মৰখা দিনক দিনে বাংলাদেশীৰ এনেকুৱা ধৰণৰ খা বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশী আমি দেখি আছো তেওঁলোক আহিছে আহি বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত আৰু তেওঁলোক জন্মগতভাৱে বাংলাদেশৰ ফালৰ পৰা তেওঁলোক অপৰাধী কাৰণ কালি যেটো ঘটনা সংঘটিত হ'ল বেলেগ এখন দেশত তেওঁলোকে প্ৰৱেশ কৰিছে প্ৰৱেশ কৰোঁতে তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ লৈ আহিছে কি উদ্দেশ্যৰে তেওঁলোকে প্ৰৱেশ কৰিছিল তেওঁলোকক কোনোবাই পঠাই দিছিল নেকি আৰু এটা ডাঙৰ তথ্য এটো প্ৰথমতে কোৱা হৈছিল যে নতুন দিল্লীৰ ফালৰ পৰা এটা উদ্বেগজনক তথ্য প্ৰকাশ পাইছিল যে বাংলাদেশত জেহাদী কাৰ্যকলাপ বৃদ্ধি পাইছে তাত পাকিস্তানৰ আইএসআই আহি পেলাই খুপনি পৰিছে হিজবুল মুজাহিদিনৰ দৰে সংগঠন তাত আছে আইএসআই তাত আছেহি আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা পুনৰ পেহেলগামৰ দৰে ভয়ংকৰ আক্ৰমণ বাংলাদেশৰ ফালৰ পৰা হ'ব পাৰে নেকি ভাৰতৰ ওপৰত তাক লৈ সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু তেনে পৰিস্থিতিত এতিয়া আমাৰ সীমান্তৰ অৱস্থাটো হৈছে এই তথ্যবস্ত অৱস্থা য'ত বাংলাদেশী সোমাই আহিব বুলি ক'লে সোমাই আহিব পাৰে আৰু আহি কেৱল সোমাই আহিয়ে নহয় সোমাই আহি তেওঁলোকে ভাৰতৰ লোকক আক্ৰমণ কৰি তেওঁলোকে কিছুমান অস্ত্ৰ-শস্ত্ৰ বা বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা জড়িত থকা লোকক তেওঁলোকে টাৰ্গেট কৰি আছে আৰু মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰত যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছত তাৰ স্থানীয় ৰাইজে দাবী কৰিছে তাত যে আগতকৈ অধিক বিএছএফৰ জোৱান যাতে তাত মুতায়ন কৰা হয় কাৰণ বিএছএফৰ জোৱানসকলৰ বিৰুদ্ধেও আগৰ পৰা এটা গুৰুতৰ অভিযোগ আছে যে সীমান্তত যেনেকৈ পাকিস্তান ভাৰত সীমান্ত আছে তাত যেনেকুৱা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা আছে কিয় ভাৰত বাংলাদেশ সীমান্তত সেই কটকটীয়া ব্যৱস্থা কৰা নহয় হেতু আগৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে ডাউকি সীমান্ত উন্মুক্ত হৈ আছে ডাউকিৰ ফালৰ পৰা মানুহ সোমাই আহে এইসমূহ অঞ্চল আছে য'ত অস্ত্ৰধাৰী বাংলাদেশী দুৰ্বৃত্তই প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু গুলি ফুটাইছে ভাৰতৰ ভূমিত আহি পেলাই আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক যেতিয়া ধৰা হ'ল এতিয়া জেৰা চলাই থকা হৈছে জেৰাত কোৱা হৈছে যে এইসকল হয়তো জেহাদী হ'ব পাৰে কোনোবা অন্য যিবোৰ উগ্ৰ মৌলবাদী সংগঠন আছে বাংলাদেশত সেই তাৰ সংগঠনৰ সদস্য হ'ব পাৰে যাৰ কাৰণে তেওঁলোকক হাতত অস্ত্ৰ-শস্ত্ৰ পোৱা গৈছে আৰু চিন্তাৰ কথা যে হেণ্ডকাফ পাইছে মেগজিনৰ কভাৰ পাইছে পিস্তলৰ হোলষ্টাৰ পাইছে ৰেডিঅ' সেট পাইছে মানে তেওঁলোকে যোগাযোগত আছিল কোনোবা এটা পক্ষৰ লগত তাৰো প্ৰমাণ পোৱা গৈছে লগতে মোবাইল ফোন ফেচ মাস্ক কুঠাৰ তাৰ কটা কাটাৰ বাংলাদেশৰ মুদ্ৰাৰ অন্যান্য সামগ্ৰী পোৱা গৈছে বাংলাদেশ সীমান্তৰ পৰা 8-10 কিলোমিটাৰ ভিতৰলৈ এই দুৰ্বৃত্তৰ দলটো সোমাই আহিছিল আৰু ৰাইজে উত্তম মাধ্যম ফুৰাইছে সেয়া দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো এই বাংলাদেশী দুৰ্বৃত্তকিটাক যেতিয়া ৰাইজে ধৰিলে মেঘালয়ৰ খাচী লোকসকলে যেতিয়া ধৰিছে এইদৰে বাহনীৰ পৰা তেওঁলোকক চুচৰাই অনা হৈছে বান্ধি লৈ অনা হৈছে এইকেইটা হৈছে বাংলাদেশী দুৰ্বৃত্ত বিএছএফে তেওঁলোকক কৰায়ত্ব কৰিছে আৰু ইতিমধ্যেই বিএছএফে জেৰা চলাই আছে তেওঁলোকক সোধা পোছা কৰি আছে যে তেওঁলোকক তালৈ কোনে পঠাইছিলে অস্ত্ৰ-শস্ত্ৰ কোনে যোগান ধৰিছিলে আৰু কি কাৰণত মেঘালয়ৰ ভূমিত আহি তেওঁলোকে গুলি ফুটালে লগতে এজন মানুহক এই আক্ৰমণত বাধা দিবলৈ যাওঁতে তেওঁলোকে চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰিলে আৰু 5টা দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হৈছে সেই 5টা দুৰ্বৃত্ত ক'ত আছে তাৰো তন্নকৈ তালাচী চলাই থকা হৈছে সেই কেইটাৰো সন্ধানত আৰক্ষীয়ে এতিয়া অভিযান অব্যাহত ৰাখিছে কিন্তু পৰিস্থিতি ভয়ংকৰ
বাংলাদেশৰ পৰা ভাৰতলৈ অশনি সংকেত আহি আছে আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ বাৰম্বাৰ বাংলাদেশৰ যেনেকুৱা ধৰণৰ স্থিতি কেতিয়াবা তেওঁলোকে অবিভক্ত বাংলাদেশ যেতিয়া তেওঁলোকে গঠন কৰে বা তেওঁলোকে যিখন মেপ তেওঁলোকে আঁকে তাত অসম ত্ৰিপুৰা মেঘালয়ক তেওঁলোকে অন্তৰ্ভুক্ত কৰে আৰু তেওঁলোকে বাৰম্বাৰ মহম্মদ ইউনিছে চীনৰ পৰিচনাত পৰি পাকিস্তানৰ পৰিচনাত পৰি বাংলাদেশৰ বিৰুদ্ধে স্থিতি লৈ আছে আৰু বাংলাদেশৰ নাগৰিকসকলৰ এতিয়া সেইটো এটা ডাঙৰ কথা যে আমি ছাত্ৰ আন্দোলনৰ পৰা দেখিছোঁ যে বাংলাদেশৰ নাগৰিকসকলৰ স্থিতি ভাৰতৰ বিৰুদ্ধে সলনি হৈছে ভাৰতৰ কাৰণে তেওঁলোকৰ স্থিতি সলনি হৈছে তেওঁলোকৰ ভাৰত বিৰোধী স্থিতিত তেওঁলোক আছে আৰু তাৰ কাৰণে এতিয়া সীমান্তত থকা একাংশ বাংলাদেশী নাগৰিকে এইদৰে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি আৰু হয়তো বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে তেওঁলোকক সহায় কৰিছে তেওঁলোকৰ হাতত অস্ত্ৰ শস্ত্ৰ আছে আৰু অস্ত্ৰ শস্ত্ৰ লৈ ভাৰতত প্ৰৱেশ কৰি এই ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল কিন্তু খাচী লোকসকলে তেওঁলোকক উচিত শিক্ষা দিছে লপাথপা দিছে উত্তম মধ্যম ফুৰাইছে আৰু বিএছএফে তেওঁলোকৰ কবলৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি লৈ আনিছে জেৰা চলাই থকা হৈছে চিন্তাৰ কথা এইটোৱে হৈছে ভাৰত বাংলাদেশৰ সীমান্তৰ উন্মুক্ত যিটো অৱস্থা মই এইটো বাৰম্বাৰ আপোনালোকক কৈ আছোঁ এইটো মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গোটেই সমগ্ৰ অসমবাসীয়ে জানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে জানে যে যিদৰে পাকিস্তানৰ ভাৰতৰ যিটো সীমান্ত আছে যি ধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনী আছে তাৰ পৰা পানী নখৰকা এটা নিৰাপত্তা ব্যৱস্থা আছে কোনো মানুহ সোমাই আহিব নোৱাৰে কোনো মানুহ ওলাই যাব নোৱাৰে কিন্তু সম্পূৰ্ণকৈ কি কাৰণত ভাৰত বাংলাদেশৰ সীমান্ত সিল কৰা হোৱা নাই সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন প্ৰতিখন চৰকাৰ আহে প্ৰতিখন চৰকাৰ যায় প্ৰতিখন চৰকাৰৰ মুখত বাংলাদেশ আৰু ভাৰতৰ সীমান্ত সিল কৰাৰ প্ৰতিশ্ৰুতি থাকে কিন্তু অতি ৰহস্যজনকভাৱে যেতিয়া ৰাজপাট লাভ কৰে তেতিয়া কিন্তু কোনো ধৰণৰ বৰ্ডাৰ সিল কৰা নহয় আৰু তাৰ কাৰণে এটা ফল ভোগ কৰিব লগা হৈছে আমাৰ সীমান্তত থকা লোকসকলে সমগ্ৰ অসমবাসীয়ে অসমখনৰ কথা নকয়ে অসমখনটো এতিয়া বাংলাদেশী চৰণীয়া পথাৰ পৰিণত হৈছে আৰু যিমানে অপৰাধজনিত ঘটনা সংঘটিত হৈছে ইফালে উচ্ছেদ অভিযান চলিছে সকলোতে বাংলাদেশৰ লিংক পোৱা গৈছে মাদ্ৰাসাত যেতিয়া অভিযান চলিছিল তেতিয়াও লিংক পোৱা গৈছিল যে বাংলাদেশৰ পৰা অহা একাংশ মৌলানা বা এনেকুৱা ধৰণৰ মানুহে আহি পেলাই ইয়াত তেওঁলোকে মাদ্ৰাসাত শিক্ষা দিছে মৌলবাদী শিক্ষা তেওঁলোকে দি আছে আৰু একাংশক উচতনি দি আছে তেওঁলোকে স্লিপাৰ সেল হ'বৰ কাৰণে মৌলবাদী সংগঠনত তেওঁলোকে জড়িত কৰিবৰ কাৰণে তেওঁলোকৰ ব্ৰেইন ৱাছ কৰি আছিল আৰু এইদৰে সীমান্তইদি সোমাই আহিব পাৰে বাংলাদেশী এবাৰ সোমাই অহাই নহয় বাংলাদেশে মৰখাস কৰিছে সীমান্ত পাৰ হৈ আহি ভাৰতীয়ক আক্ৰমণ কৰিলে 10 জনীয়া অস্ত্ৰধাৰী বাংলাদেশী দুৰ্বৃত্তৰ দলে